যদি কোনোবাই বাৰে বাৰে অপমান কৰে, সন্মান নকৰে, তেতিয়া কি কৰিব? 5টা কথা আজি শিকি লওক। জীৱনত কেতিয়াও আপুনি অপমানিত হ'বলগীয়া নহয়। সন্মানতকৈ ওপৰত এই পৃথিৱীত মানুহৰ ডাঙৰ সম্পদ একোৱেই হ'ব নোৱাৰে। যি মানুহক কোনেও সন্মান নকৰে, যি মানুহে সকলো ঠাইতে অপমানিত হৈ থাকে, সেই মানুহ জীয়াই থাকিও মৰাৰ সমান। বহুতেই কয় মানুহে আমাক সন্মান নকৰে, আমাক অপমান কৰে, কথাই কথাই ইনচাল্ট কৰি থাকে। কি কৰিম? যি 5টা কথা আপোনাক ক'ব খুজিছোঁ, এই কথাকেইটা যদি আপুনি নিজৰ জীৱনত এপ্লাই কৰে, গোটেই পৃথিৱীখনেই আপোনাক সন্মান কৰিব। আৰু যিজন মানুহৰ মাজত এই 5টা কথা নাথাকে, তেওঁক কোনেও কেতিয়াও সন্মান নকৰে। প্ৰথম কথাটো হৈছে চেল্ফ ৰেচপেক্ট। যেতিয়ালৈকে আপুনি নিজকে সন্মান নকৰিব, তেতিয়ালৈকে আপোনাৰো সন্মান কোনেও নকৰিব। আজিকালি অধিকাংশ মানুহৰ এনেকুৱা চিন্তা ভাৱনা দেখা যায়, এনেকুৱা মেণ্টেলিটি দেখা যায় যে তেওঁলোকে নিজকে পচন্দ নকৰে, নিজৰ ভালখিনিয়েই বিচাৰি নাপায়। আপুনি চাবচোন, বহুতেই কয় আই হেট মাই চেল্ফ। মোৰ নিজৰ ওপৰত ঘৃণা উপজে। আই হেট মাই লাইফ। মোৰ জীৱনটোক ঘৃণা কৰোঁ মই নিজক লৈ অলপো সুখী নহয়। বহুতেতো ফেচবুক, হোৱাটছএপত এইদৰে সকলোকে দেখুৱাই ষ্টেটাছ পৰ্যন্ত দি দিয়ে। এটা প্ৰশ্ন কৰিব খুজিছোঁ আপোনাক, আপুনি নিজৰ জীৱনটোক ভাল পায়নে? আপুনি নিজক কিমান ভাল পায়? এই প্ৰশ্ন আপুনি নিজকে অৱশ্যেই সুধিব। নিজকে প্ৰশ্ন কৰক, কিমান ভাল পায় আপোনাক? আপুনি কিমান সুখী নিজক লৈ? এবাৰ নিজকে সুধি উত্তৰ বিচাৰক নিজৰ মাজতে। আপুনি নিজকে নিজেই কিদৰে সন্মান কৰিব? যেতিয়ালৈকে জীৱনত নিজৰ কিছুমান নিয়ম বনাই নল'ব, নিজৰ কিছুমান পৰিসৰ বা সীমা নিৰ্ধাৰণ নকৰে, তেতিয়ালৈকে সকলো মানুহে আপোনাক অপমান কৰিব পাৰে। আপুনি নাভাবিব যে সদায় সকলো কথা সহি থাকি, সকলো কথাত সৰু হৈ মৌন হৈ আপুনি মহানতাৰ পৰিচয় দিছে বুলি। কি সহিব লাগে, কি প্ৰত্যুত্তৰ দিব লাগে, এই কথা আপুনি বুজিব পাৰিব লাগিব। সকলো কথা সহি থকা বা মনে মনে থকাটো কাপুৰুষৰ চিন, মহানতাৰ নহয়। কিন্তু সকলো ঠাইতে হোৱাই নোহোৱাই কাজিয়া কৰি থকাটো মূৰ্খৰ চিন, ক্ৰোধতাৰ চিন, বুদ্ধিমানৰ নহয়। বুদ্ধিমান সেইজন যি সকলো কথাৰ উত্তৰ এনেদৰে দিয়ে যে যি উত্তৰত স্বাভিমান দেখা পোৱা যায়, ক্ৰোধ দেখা নাযায়। আপুনি যেতিয়া কোনোবাই কৰা অপমানৰ উত্তৰ দিয়ে, সেই উত্তৰ আপোনাৰ ক্ৰোধৰ সৈতে বাহিৰ হৈ যায়, স্বাভিমানেৰে নহয়। কিয়নো আপুনি তেওঁক ভাল নাপায়। তেওঁৰ প্ৰতি আপোনাৰ মনত প্ৰথমৰ পৰাই ক্ৰোধ ভৰি আছে। সেইবাবে সকলোতকৈ প্ৰথমে জৰুৰী কথাটো হৈছে চেল্ফ ৰেচপেক্ট। য'ত আপোনাৰ সন্মানৰ কথা আহে, আপুনি ভৰিত পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়, য'ত আপুনি কাৰোবাৰ ওচৰত ভিক্ষা খুজিবলগীয়া হয়, য'ত আপুনি কাৰোবাৰ পিছত পাগলৰ দৰে পৰি থাকিবলগীয়া হয়, তেতিয়া বুজি ল'ব যে আপোনাৰ নিজৰ বাবে তিলমানো চেল্ফ ৰেচপেক্ট নাই। যেতিয়া কোনো মানুহে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰে, যেতিয়া কোনোবাই আপোনাৰ ভালপোৱাৰ মূল্য বুজি নাপায়, আপোনাৰ ভালপোৱাক সন্মান নকৰে, আপোনাৰ যেতিয়া সময়ৰ মূল্য তেওঁ নিদিয়ে, আপোনাক কোনো ক্ষেত্ৰতে সন্মান নকৰে, তেন্তে আপুনি শীঘ্ৰেই সেইজনৰ পৰা আঁতৰি যাওক। আপুনি সেইজনৰ পৰা দূৰ হৈ যাওক, লাগিলে তেওঁ আপোনাৰ যিমানেই মৰমৰ নহওক, কাৰণ সেইজনে কেতিয়াও আপোনাক সন্মান কৰা নাছিল আৰু নকৰে। মনত ৰাখিব, যি মানুহে নিজৰ বাবে থিয় হ'ব নোৱাৰে, তেওঁৰ বাবে পৃথিৱীৰ কোনেও কেতিয়াও থিয় নহয়। যেতিয়া নিজৰ সন্মান, নিজৰ স্বাভিমান বচোৱাৰ সময় আহে, সেই সময়ত আপুনি কাৰো মুখলৈ নাচাব, কাৰো কথা নাভাবিব। আপুনি এইটো নাচাব যে তেওঁৰ সৈতে আপোনাৰ সম্পৰ্ক কি। হয়তো তেওঁ আপোনাৰ ঘৰৰ মানুহো হ'ব পাৰে, আপোনাৰ আত্মীয় হ'ব পাৰে, আপোনাৰ পাৰ্টনাৰ হ'ব পাৰে। এটা কথা আপুনি মগজুত ভৰাই লওক আজি, যেতিয়া নিজৰ সন্মানৰ কথা আহে, তেতিয়া কোনো সম্পৰ্কই ইয়াক ঢুকি পাব নোৱাৰে। গতিকে যিকোনো কণ্ডিশ্যনত যদি দেখে যে আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা আছে, আপুনি ৰজাৰ পৰা ভিক্ষাৰী হ'বলৈ গৈ আছে, সেই পৰিস্থিতিত নিজকে চম্ভালক, সেই সম্পৰ্কটোক নহয়। যদি সেই সম্পৰ্ক ত্যাগ কৰিবলগীয়া হয়, ভাঙিবলগীয়া হয়, ত্যাগ কৰক, ভাঙি দিয়ক, কিন্তু নিজৰ সন্মান বচাওক। যদি আপুনি নিজৰ সন্মান ধৰি ৰাখিব নোৱাৰে, তেন্তে আপুনি কোনো সম্পৰ্কও ধৰি ৰাখিব নোৱাৰিব। সেই সম্পৰ্কত আপুনি সদায় দুখেই পাব। য'ত আপোনাৰ কোনো সন্মান নাথাকিব, সেই সম্পৰ্কটোত আপুনি সদায় দুখেইহে পাব। য'ত আপোনাৰ কোনো সন্মান নাথাকিব, সেই সম্পৰ্কটোত থাকক যি সম্পৰ্কত আপোনাৰ সন্মান থাকে। দ্বিতীয় কথা, উপস্থাপন। আপোনাৰ উপস্থাপন কেনেকুৱা? আপুনি নিজকে সমাজত কিদৰে উপস্থাপন কৰে? আপোনাৰ সাজপাৰ কেনেকুৱা? আপোনাৰ চাল চলন কেনেকুৱা? তাৰ পৰাই আপুনি সন্মান অৰ্জন কৰিব পাৰিব। ধৰি লওক ক'ৰবাত কোনো এজন ভিক্ষাৰী বহি আছে, ফটা চিটা কাপোৰ পিন্ধা। আপোনাৰ তেওঁৰ প্ৰতি কিছু সময়ৰ বাবে দয়া উপজিব পাৰে মনত, কিন্তু তেওঁক আপুনি সন্মান নকৰিব। কোনোবাই যদি ঠেলা এখনৰ কাষত আমন জিমনকৈ বহি আছে, যদি কোনোবাই সাধাৰণ কাপোৰ পৰিধান কৰি আপোনাৰ সন্মুখত থিয় হৈছে, আপুনি তেওঁক সিমানেই সন্মান দিব যিমান তেওঁৰ যোগ্য। আপোনাৰ সন্মুখত যদি কোনোবাই অফিচাৰৰ ড্ৰেছত থাকে, ষ্টেণ্ডাৰ্ড লুকত থিয় হয়,
আপুনি তেওঁক সেইদৰেই সন্মান দিব। যদি কোনোবাই ৰজাৰ দৰে বা ৰাণীৰ দৰে থিয় হয় আপুনি তেওঁক ৰজা ৰাণীৰ দৰেই সন্মান কৰিব, কাৰণ তেওঁলোকৰ উপস্থাপনেই তেনেকুৱা। আপুনি নিজকে সমাজত কিদৰে প্ৰতিষ্ঠা কৰে সেয়া আপোনাৰ ওপৰত নিৰ্ভৰশীল। আপুনি নিজকে সমাজৰ আগত ৰজাৰ দৰে প্ৰতিষ্ঠা কৰে নে ভিক্ষাৰীৰ দৰে প্ৰতিষ্ঠা কৰে সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আপুনি এইটো কয় যে আপোনাক কোনেও সন্মান নকৰে, তেন্তে এইটো স্বীকাৰ কৰক যে আপুনি নিজকে সমাজৰ আগত উপস্থাপন কৰিব জনা নাই। বেলেগৰ ভুল ধৰা বাদ দিয়ক, বেলেগৰ ভাল বেয়া বিচাৰ কৰা বন্ধ কৰক, নিজকে ইম্প্ৰুভ কৰক। ক'ত কিদৰে থাকিব লাগে, ক'ত কি কথা ক'ব লাগে, ক'ত মনে মনে থাকিব লাগে, কিদৰে নিজকে সমাজৰ ওচৰত চিনাকি দিব, এই সকলো আপোনাৰ নিজৰ হাততে আছে। আৰু যিদৰে আপুনি নিজকে সমাজৰ ওচৰত চিনাকি দিব, ঠিক সেইদৰেই সমাজ আপোনাৰ সৈতে আগবাঢ়িব। এইটো একদম সূৰ্যৰ দৰে সত্য। তৃতীয় কথা, জীয়াই থাকিব লাগে বাবে জীয়াই নাথাকিব। জীৱনটোত এনেই জীয়াই নাথাকিব। যি মানুহৰ জীৱনত কোনো সপোন নাই, কোনো লক্ষ্য নাই, কোনো উদ্দেশ্য নাই, সেইজনক বেলেগে কৰাটো বাদ দিয়ক, আপুনি নিজেও সন্মান নকৰে। আপুনি নিজকে তেতিয়ালৈ সন্মান নকৰিব যেতিয়ালৈ আপোনাৰ কোনো লক্ষ্য নাথাকিব, আপোনাৰ কোনো উদ্দেশ্য নাথাকিব। যিজনে ঘৰতে শুই বহি সময় পাৰ কৰে তেওঁক কোনে সন্মান কৰিব? এবাৰ নিজেই ভাবক। সন্মান তেওঁৰেই থাকে যি কিবা কৰিব পাৰে, যাৰ জীৱনত সফল হোৱাৰ সপোন থাকে। মানুহে তেওঁৰ বেয়াটো খুচৰিব পাৰে, কিন্তু তেওঁৰ তথাপিও সন্মান থাকে। আপুনিও জীৱনত কিবা নহয় কিবা এটা লক্ষ্য নিৰ্ধাৰণ কৰক, সপোন তৈয়াৰ কৰক। লাগিলে সেই লক্ষ্যৰ দিশে যুঁজ দিওঁতে আপুনি হাৰি যাওক, কোনো কথা নাই। চেষ্টা কৰা সকলৰ বিফলতা আহিব পাৰে, সেয়া স্বাভাৱিক কথা, কিন্তু আপুনি থমকি নৰ'ব। সপোনবোৰক মৰহি যাবলৈ নিদিব। যি মানুহ কেৰিয়াৰ অৰিয়েণ্টেড হয় তেওঁলোকক সকলোৱে সন্মান কৰে। আপোনাৰ পৰিয়ালেও সন্মান দিব, সহযোগ কৰিব। আপোনাৰ বন্ধু বান্ধৱেও সন্মান দিব, আপোনাৰ ওচৰ চুবুৰীয়াইও সন্মান কৰিব। গতিকে জীৱনটোত কিবা নহয় বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰক, কিবা এটা ব্যতিক্ৰম কৰিবলৈ চেষ্টা কৰক। নিজৰ সপোনবোৰত সফল হ'বলৈ যুঁজ দিয়ক। চতুৰ্থ কথা, ইম্প্ৰুভ ইয়ৰ নলেজ। জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰক। যিমান বেছি জ্ঞান সিমান বেছি সন্মান। যিজন মানুহৰ জ্ঞান থাকে, জ্ঞান মানে কেৱল কিতাপৰ জ্ঞানৰ কথা কোৱা নাই, জ্ঞান আপোনাৰ অনুভৱৰ। আপুনি জীৱনটোক কিদৰে আগবঢ়াই নিছে তাৰ জ্ঞান। আপুনি জীৱন সংগ্ৰামত কি শিকিছে সেয়া জ্ঞান। আপুনি জীৱনটোক কিদৰে চাইছে সেই জ্ঞান। পঞ্চম তথা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, কমিউনিকেশ্যন স্কিল। কথা কোৱাৰ দক্ষতা বা কথা কোৱাৰ ধৰণ। আপোনাৰ কথা কোৱাৰ ধৰণে নিশ্চিত কৰে আপুনি মানুহৰ মনত ৰাজ কৰিব নে ধূলিৰ সৈতে মিহলি হৈ থাকিব। কিয়নো আমাৰ মুখখন এনেকুৱা এটা বস্তু, হয়তো আপুনি গোটেই পৃথিৱীকেই জয় কৰিব পাৰে, নাইবা এই মুখখনৰ বাবেই আপুনি নিজৰ ওচৰতেই হাৰি যাব পাৰে। আপোনাক 100% নিশ্চিতি দিছোঁ, যিজন মানুহে এই 5টা কথা নিজৰ মাজত সুমুৱাই জীৱনত আগবাঢ়ি যাব পাৰে, এই পৃথিৱীত কাৰো সাহস নাই যে তেওঁক কোনোবাই অপমান কৰিব পাৰে। তেওঁ যলৈকে নাযাওক কিয় সকলোৱে তেওঁক সন্মান কৰিবলৈ বাধ্য হ'ব। আপোনাক আকৌ মনত পেলাই দিছোঁ, প্ৰথম কথা সেল্ফ ৰেসপেক্ট, মানে নিজকে সন্মান কৰা। দ্বিতীয় কথা আপোনাৰ উপস্থাপন বা প্ৰেজেণ্টেশ্যন, কিদৰে আপুনি সমাজৰ ওচৰত চিনাকি দিয়ে। তৃতীয় কথা নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰক, কিবা এটা কৰি দেখুৱাওক। চতুৰ্থ কথা ইম্প্ৰুভ ইয়ৰ নলেজ, জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰক। আৰু পঞ্চম কথাটো হৈছে কমিউনিকেশ্যন স্কিল, কথা কোৱাৰ দক্ষতা বা কথা কোৱাৰ ধৰণ। প্ৰতিটো দিন এই 5টা কথা আগত ৰাখি আগবাঢ়ক। সঁচাকৈ কৈছোঁ, সকলো ক্ষেত্ৰতে আপুনি সফল হ'ব পাৰিব। মান সন্মান সদায় অটুট থাকিব আপোনাৰ। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপুনি আজি যথেষ্ট উপকৃত হৈছে। যদি সঁচাই আমাৰ এই কথাখিনি আপোনাৰ মনোগ্ৰাহী হৈছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। লগতে আপোনাৰ অনুভৱ কমেণ্টত জনাবলৈ নাপাহৰিব। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।